পোনপ্ৰথমে মই ভোটাৰ ৰাইজক ধন্যবাদ যাচিছোঁ। মই ৮ নং হাজো আঞ্চলিক পঞ্চায়তৰ বাবে ৭১ নং হদিয়াদি গাঁও পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ আৰু ৰাইজে মোক বিপুল সঁহাৰি জনাইছে। তাৰ বাবে ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজৰ লগতে মই মোকাবিলা কৰি আলোচনা কৰি ৰাইজৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। কিমান ভোট জয়ী? মই 18টা ভোটত জয়ী হৈছোঁ। প্ৰত্যাহ্বান আছিল আপোনাৰ? আছে। পৰৱৰ্তী কাম কাজ কেনেদৰে চলাই নিব? ৰাজ্যৰ উন্নয়নৰ বাবে মই কাম কাজ কৰিম বুলি আগবাঢ়ি আহিছোঁ। কোন পঞ্চায়তৰ জয়ী হৈছে? ৭১ নং হদিয়াদি গাঁও পঞ্চায়তৰ পৰা। কি নাম আপোনাৰ? মিছ ৰুকিয়া ৰেহনা বেগম। মই ভোটাৰ ৰাইজক ধন্যবাদ দিছোঁ আৰু ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ। হয়, মই যিহেতুকে এগৰাকী মহিলাৰ উন্নয়নৰ বাবে কাম কৰিম বুলি ওলাই আহিছোঁ। কি কৈছে? মই AGP দলৰ জেচমিন হকক মানে বিজেপি যথেষ্ট জনপ্ৰিয়তা আছে, তাৰ মাজত কংগ্ৰেছ ওলাই গুচি গ'ল। ৰাইজে আপোনাক আঁকোৱালি লৈছে, কি ক'ব লাগে? ৰাইজে মোক গম পাইছে যে মই ভাল কাম কৰিম বুলি ওলাই আহিছোঁ, সেইকাৰণে ৰাইজে মোক বিপুল সঁহাৰি জনাইছে। ৰাইজে যিমান মৰম দিছে আপোনাৰ দায়িত্বও বাঢ়িছে। হয়, নিশ্চয়। মই ৰাইজৰ লগতে সহযোগ কৰি মানে ৰাইজৰ কাম কৰিম বুলি পঞ্চায়তৰ কাম কৰিম বুলি আগবাঢ়িছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।